দিলে নিদিয়ে মই এতিয়া আজি টকা নাপালে নমৰোঁ এতিয়া কি কৰিম মই প্ৰডিউচাৰ হেৰি কিবা এটা কৰক সি নমৰে তেওঁ আহি তলেদি কিবা এটা কাগজত সোমাই দিলে তাক দিয়াৰ লগে লগে মই 6 নম্বৰডাল মাৰিব সময় নাপালোঁ ধাচকৈ কৰি মৰিয়ে দিলে মই ভাবিলোঁ মৰিছে ৰক্ষা আৰু আগৰ কাৰণৰ ৰিয়েকশ্যন হৈ মানুহে ভাবিব আৰু মৰিছে এনেকৈ ভাবি মই আৰামত এনেকৈ ঘূৰিছোঁ মাত্ৰ ঘূৰোতে দেখোঁ সি আকৌ এনেকৈ মাটিৰ পৰা আধা মৰা হৈ উঠি আহিছে মই বোলো কি হ'ল আকৌ পুৰা দিয়া নাই 50 টকা কমাই দিছে আকৌ মই প্ৰডিউচাৰক গালি পাৰি হেৰি কি কৰি থাকে এইবিলাক সি নমৰে তাৰপিছত তেওঁ আহি দিলে সেইবাৰো সি মই মাৰিব সময় নাপালোঁ ধাচকৈ কৰি মৰি দিলে গতিকে নাটকত বহুত সহযোগিতা লাগে আমাৰ ভূপেন দাই কৈছিলে বোলে আমাৰ জাতিটো বহুতো উপজাতি জনজাতিৰে ভৰপূৰ গতিকে আমি যদি সকলোৱে সহযোগিতাৰে হাতত হাত ধৰি আগুৱাই যাওঁ আমাৰ অসমীয়া জাতি মানে পৃথিৱীৰ ভিতৰতে এটা শক্তিশালী জাতি হ'ব গতিকে এইটো সহযোগিতাৰ কথা আৰু আমি আচলতে এঠাইত আৰু যাব লাগে আজি নৱবৰ্ষৰ দিন বিজন মহাজনো যাব গতিকে ময়ো যাম গতিকে বেছি দেৰি কথা নকওঁ আজি এটা গান গাই গানটো আচ্ছা এই সৰু ল'ৰা ছোৱালী তেওঁলোকে মানুহৰ বাবেতো গাব পাৰে মিউজিক বাজি যাব চবেই একেলগে গালে ভাল লাগিব নেকি ইয়াতে আহক নেকি এইটো আছে নাই ৰামধেনু মইনা পাৰিজাতৰ শিল্পীসকলক আমি ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ মানুহে মানুহৰ বাবে গাবৰ বাবে এইখিনিলৈ আহিব নেকি নালাগে আপুনি থাকক আহা এইফালে আহা ইয়ালৈ আহা মানুহে মানুহৰ বাবে গাবা কষ্ট আছে নহয় অঁ সেইটোৱে ছাৰ আপুনি ওলাই দিলে বেছি ভাল লাগিব নেকি ছাৰ ইয়াত ওলাই দিলে ভাল লাগিব নেকি ছাৰ অঁ ভাল লাগিব তোমালোক অলপ আগত একো নহয় এইখিনিত জোতা পাৰি তোমালোকে মাজত তোমালোকে এইফালে আহা অঁ তবলাটো বজাই দিব পাৰিলেহেঁতেন ন অঁ ট্ৰেকত দিব ঠিক আছে